তেওঁলোক গেটমেনটোক লৈ আহিছে, আহি ডাইৰেক্ট পিষ্টল ধৰিছে। পিষ্টল ধৰি কিনে প্ৰথমত আমাক কৈছে ওলা নিকলো আছে নিকলো। তো আমি ওলাই আহিছোঁ। তাৰে পৰা ওলাই অহাৰ পিছত আমাৰ যিটো আৰু এজন মোৰ লগৰ আছিলে, সি তলত পলাইছিলে, সিয়াক গুলিয়াব ওলাইছিলে। মই টানি ওলাই লৈছোঁ তাক। মই নুগুৰ মই ইয়াতে কাম কৰোঁ কেচিয়াৰ। তাৰপিছত তাক গুলিয়াব বিচাৰিছিলে। মই কৈছোঁ মাত মাৰিয়া হাম নিকাল ৰা উস্কো নিকালকে। তাৰপিছত আমাক হাতে ভৰি এইবিলাকে দি বান্ধিছে। তাৰপিছত মুখত এই ৰছীটো দি বান্ধিছে। তাৰপিছত মুখত আমাক প্লাষ্টিকেদি বান্ধি দিছে। বান্ধি দি পিষ্টল ধৰিছে আৰু কৈছে কুছ কৰেগা তো হৰকত কৰেগা তো গলি মাৰ দেগা। 5জন মানুহ আছিল, 6টা পিষ্টল আছিল। তেওঁলোকে এটা পৰিধান কৰি আহিছে, পাঞ্জাবী পাইজামা, সেইটো হ'ল সেউজীয়া কালাৰৰ আছিলে, আৰু চশমা পিন্ধিছে সেই মানুহজন। আৰু এজন শ্বাৰ্ট পিন্ধিছে, জিন্স পেণ্ট পিন্ধিছে, সি চাপদাৰী আছে। আৰু এজনে ওখকৈ লম্বা, সি শ্বাৰ্ট পেণ্ট পিন্ধিছে, হেলমেট লগাই লৈছে। আৰু এজনে গেটত আছিলে, এওঁ হেলমেট পিন্ধিছে আৰু জেকেট পিন্ধিছে, অলপ হৃষ্টপুষ্ট মানুহ চব লৈ গৈছে। আৰু এজন পাতল পুতল ক্ষীণ, সি ক'লা মাফলাৰ টাইপ যে মাস্ক থাকে সেইটো লগাইছে, সেইটো লগাই পিনে চব লৈছে। মানি বেগ চানি বেগ চব লৈ গৈছে। কাষ্টমাৰ হিচাপে অহা নাই। তলত ল'ৰাটোক সুধিছে চেংক কাহ পাৰে, ও কৈছে ওপৰ মে। সি লৈ আহিছে। অহাৰ পিছত তাক বোলে তাতে ৰাস্তাতে পিষ্টল ধৰিছে। পিষ্টল ধৰি আমাক চবকেইটাক তাতে পিষ্টল ধৰিছে। ধৰি পিনে আমাৰ ষ্টাফ আছে হ'ল 2জন কেচিয়াৰত থাকোঁ, মেনেজাৰ আছে। মেনেজাৰ পিছত আহিছে। আৰু এনে 5জন ছোৱালী আছিলে, এজন বাদ আছিলে। নগদ 1,25,000 টকা লৈছে, নগদ লৈছে। লোকদাৰ মই ষ্ট'ৰ ইনচাৰ্জ হয়, মই ষ্ট'ৰ মেনেজাৰ ইয়াৰে। শ্ব'ৰুমৰ নাম চেনকো অলংকাৰ কম্পিউটাৰ। মানে কি মোটামুটি এতিয়া 1:30 বাজিলতো, মোটামুটি এটা 12:45 মানত মই বাহিৰত গ'লোঁ এবাৰ চাহ খোৱাৰ কাৰণে। সেই সময়ত যাওঁ, কাম চাম কৰি অলপ চাহ খোৱা যায়। আৰু মোৰ ওচৰতে ৰুমটো হয় মা মানস বেকাৰীৰ ওপৰত। তাতে মই ৰুমত অলপকৈ ফ্ৰেছ হ'ব গ'লোঁ। ফ্ৰেছ হৈ 10 মিনিট মই আহিছোঁ। মই আহি যে দেখোঁ এইখিনি এলেকাত, এইখিনি জেগাত মানে গোটেই মোৰ 5জন ছোৱালী ষ্টাফ আছে আৰু ল'ৰা আছে, 2জন কেছৰ মানুহ আছে, চব হাত বন্ধা আৰু মুখত বান্ধি ৰাখিছে। মই আহি সোমাইছোঁ, লগালগ এজনে আহি মোক সুধিছে, মানে বেয়া এটা গালি দিবলৈ কৈছে, তুম কোন হয়। মই ভাবিলোঁ কি কিবা যদি বেলেগ চিটুৱেশ্যন হয়, মই সেইকাৰণে কৈ দিলোঁ হাম তো ষ্ট'ৰ মেনেজাৰ হে, ইসকো পেহলে বান্ধো, ইসকো মাৰ দো এনেকৈ কৈছে। তাৰপিছত মোক হাতত বান্ধিলে আৰু মোক পূৰা একদম 1 লাখ মাৰিছে ইয়াতে। এইবিলাক মোৰ ফাটি গৈছে, এইখিনি মাৰিছে, লাঠ এটা ইয়াতে মাৰিছে, কৈছে ইসকো মাৰনাই এনেকৈ কৈছে। হিন্দীত কৈছে, চব হিন্দী ভাষা। আৰু এজনে গেটৰ ওচৰত ৰখি চাই আছে, মানে কোনোবা আহে নে নাহে। আমাক যিহেতু বান্ধি ৰখাৰ পাছত চব মোবাইল চবাইল মোৰ লৈ গ'ল মানে বস্তু চব অলৰেডি লোৱা হৈ গৈছে সিহঁতৰ। তাৰপিছত আমাৰতো লকাৰত একো নাথাকে, কাৰণ ৰাতি আমি লকাৰত ৰাখোঁ, বাহিৰত দিনত ওলাই দিওঁ বস্তুখিনি। তাৰপিছত কেছৰ চাবি বিচাৰিলে। কেছত আমাৰ বেংকিং কৰাৰ কাৰণে অলপ টকা আছিলে, সেই বেংকিঙৰ টকাখিনি ল'লে। লৈ পেলাই আমাৰ এটা ৰুম আছে, লাঞ্চিং ৰুম আছে, লাঞ্চ ৰুমত আমাক গোটেইবিলাক লৈ গ'ল। চব তাতে বহিব কৈছে। আৰু এজন ওখ কৰি মানুহ আছে, তেখেতে কৈছে কি কিছু একো মাৰনা হে এনেকৈ কৈছে। এনেকৈ কোৱাৰ পিছত হাতত চব পিষ্টল, 5জনৰ হাতত পিষ্টল, 5জন আহিছিলে, চব পিষ্টল মোৰ মূৰত লগাই আছে পিষ্টল। CC কেমেৰা আছিল। আগতে আহি সিহঁতে CC কেমেৰা ক'ত আছে সুধিছে, নে সেইটো গুলি মাৰে দেগা, মানে ষ্টাফৰ মানুহটো সুধিছে, সিটো দেখাই দিব বাধ্য হৈ গ'ল। CC কেমেৰা আগতে ভাঙি লৈছে সিহঁতে। ভাঙি লৈ পেলাই মোটামুটি 10-12 কৰোড়মান টকাৰ হ'ব। চব লৈ গৈছে। বেছি হ'ব, 10-12 কাৰণে বেছি হ'ব। মোটামুটি ভিতৰত আধা ঘণ্টাৰ অলপ কম আছিল। আৰু বাহিৰত কোনে যাবই দে। যেতিয়া আমাক চব ভিতৰত সোমালে, আমাৰতো মুখ পূৰা টাইটকৈ বান্ধিছে, আমি একো কথাও ক'ব নোৱাৰোঁ। কৰি পেলাই সিহঁতে চাটাৰখন বন্ধ কৰি লক কৰি থৈ গৈছে। এতিয়া আমি খুলিব নোৱাৰোঁ, দৰ্জাখনেদি আমি আহিব নোৱাৰোঁ। কেনেকৈ আহোঁ আমি, কিবা কৰি এনেকৈ সিহঁতৰ লগত চব পিষ্টল আছিলে বেলেগ। আমাৰ ডায়মণ্ড আছিলে, গ'ল্ড মানে বেংগেল আছিলে। আমাৰ টোটেল ষ্টাফ ছোৱালী 5জনী আমাৰ ষ্টাফ, আৰু আমাৰ একাউণ্টছৰ ষ্টাফ 2জন, এজন গেটমেন। ষ্ট'ৰত চব আমি এইখিনি জেগাত আমাক বান্ধি ৰাখিছে গোটেই। এই হাতত এইবিলাক বান্ধিছে, আৰু এইবোৰ সিহঁতে বেগ এৰি থৈ গৈছে। কেইখনমান বেগ কেইখনমান এৰি থোৱা আছে, চব লৈ গৈছে। লৈ যোৱাৰ পাছত কৈছে, এজনে লাষ্টত গৈ এজনে কৈছে কি কিছু একো মাৰনা হে। তাৰপিছত এজনে কৈছে মেনেজাৰ কো উৰা দো এনেকৈ কৈছে। তেতিয়া মোৰ বহুত ভয় লাগি গৈছে। তাৰপিছত এজন আৰু কৈছে তুম লোগো কুছ নেহি কৰেগা, এনেকৈ কৈ তো ওলাই গ'লে। যেতিয়া চাটাৰখন পেলাইছে, আমিতো শব্দ পাইছোঁ, চাটাৰখন পেলাইছে, আমিতো ওলাবৰ ভয় খাইছোঁ। কিবা কৰি আমি ওলাইছোঁ, ইফালেদি ওলাইছে, চাটাৰখন পেলাইছে। এতিয়া আমি কি কৰোঁ, মোবাইল চবাইল চব আমাৰ লৈ গ'ল। আৰু মোৰ লগত মানি বেগখন আছিল, মানি বেগত মোৰ মোটামুটি 10,000 টকা আছিল, সেইখিনিও চব লৈ গৈছে সিহঁতে। মোৰ ডকুমেণ্টছ আছিল, মোৰ কেছটো তাৰে ইয়াৰে কেছ দিছে ইয়াৰ। আৰু মোৰ
কেছ মোটামুটি একাউণ্ট ষ্টাফে ভালকৈ গম পাব, কাৰণ বেংকিঙৰ কাৰণে ৰেডি কৰিছিল তো। আৰক্ষী আহিছে, আৰু আৰক্ষী আমাৰ কলকাতা, তেওঁলোকক ইনফৰ্মেশ্যন কৰা হৈছে। আৰু আমাৰ একচুৱেলি এৰে অনাৰ হ'ল কোকৰাঝাৰৰ, তেখেতক ইনফৰ্ম কৰা হৈছে, তেখেত আহি আছে এতিয়ালৈকে। কেমেৰা আগতে ভাঙি লৈছে সিহঁতে। মোৰ মোবাইলত কেমেৰা আছে, কিন্তু মোৰ এতিয়া ডিভাইচ অফলাইন দেখাই আছে। এয়া চাওক, ডিভাইচ অফলাইন দেখাই আছে। ডিভাইচটো আগতে ডিভাইচটো ভাঙিছে ন, হিন্দীত কথা পাতিছে ছবিবিলাক। আৰু মোক মাৰিছেও মানে আৰক্ষী অলপ। মই যেতিয়া বাহিৰত, আমাৰতো মোবাইল চব লৈ গ'ল, মোবাইল বিচাৰিলোঁ প্ৰথমতে। মোবাইল যেতিয়া চাওঁ যে আমাৰ ভিতৰত মোবাইল এটা থৈ গৈছে, লগালগ বাহিৰত মোৰ চিনাকি কিছুমানক ফোন কৰিলোঁ যে আমাক এনেকৈ কৰিছে। সিহঁতে যেতিয়া আহিছে, বেলেগৰ মানুহ অহাৰ লগে লগে আৰক্ষী আহিছে। আৰক্ষী কিন্তু সোনকালে আহিছে, ইনভেষ্টিগেশ্যন কৰি আছে বৰ্তমান। কাষ্টমাৰ হৈ আহিছিল, কাষ্টমাৰ হৈ আহি কিনে মানে তাৰপিছত কৈছে চবে মানে কৰি দিয়া, আহি কেনে চব লৈ গৈছে। আহি কেনে কাষ্টমাৰ হৈ আহিছিল, কৈছে চেইন দেখাও। আহি কিনে এজন শুনিছে চবৰ ফাৰ্ষ্টত, এজন সোমাৰ পিছত কাষ্টমাৰ হৈ আহি কিনে আমিতো কাষ্টমাৰক যেনেকৈ বিহেভিয়াৰ কৰোঁ, কৈছো কি চাব, কয় কি এইটো দেখা। তাৰপিছত ডাইৰেক্ট দুইজন সোমি কেনে আমি ইয়াত আছিলোঁ, ডাইৰেক্ট মোক বন্ধু কেনেকৈ দেখাইছে, দেখাই পেলাই কৈছে যে হাত উচা কৰে বাহিৰত ওলা, গোটেইখিনি বাহিৰত ওলাই। আমাক লগে লগে তলত বহিব দিছে, বহাৰ পিছত আমাৰ হাত মুখ গোটেই বান্ধি দিছে। তাৰপিছত আমাৰ ছাৰ বাহিৰত গৈছে, ছাৰ অহাৰ লগে লগে ছাৰক লাঠি মাৰি কেনে, ছাৰক পেলাই কেনে, ছাৰক বান্ধি কেনে চোৰ মাৰি পেলাই তাৰপিছত চব বস্তু পিনে উলছে, মোবাইল চবাইল চব লৈ গৈছে। মই সোমাই কিনে আমাক বন্ধু কেনেকৈ দেখাইছে ওলাক বুলি। তাৰপিছত আমি ওলাই পেলাই আহিছোঁ, তাৰপিছত আমাক এনেকৈ হাত চাত চব বান্ধিছে, মুখ চুখ একো লৰবাই পৰা নাই, আৰু আমাক একো ক'ব দিয়া নাই। চব লৈ কিনে তাৰপিছত আৰু লৈ আমাক ভিতৰত লৈ ৰাখিছে, গোটেইকেইটাক ভিতৰত লৈ কিনে লাইট টাইট চব অফ কৰি দিছে। আমাৰ মোবাইল টোবাইল চব লৈ আহিছে। আমি টাইম চাব পৰা নাই কেইটা বজাত হৈছে, অলপ আগতে হৈছে, 12:30 এনেকুৱা টাইমতে হ'ব। তাৰপিছত আমি ভিতৰত গৈছোঁ, যাৰ পিছত আমাক লক কৰি কিনে বাহিৰত চব লৈ, মোবাইলটো খালি লকাৰৰ ভিতৰত চবৰ কেইটা থৈ তাৰপিছত ওলাই গুচি গৈছে। চবে কালি কৈছে যে আৱাজ কৰিলে মাৰি দিম বুলি এনেকৈ কৈছে। পুলিচক খবৰ, আমাৰ গোটেই হাত চাত বান্ধা আছিল। পাছত আমি কোনো ৰকম মোবাইলটো ওলাই বাহিৰত দাদাহঁতক ফোন কৰি আহি পেলাই তাৰপিছত কোনে খবৰ কৰিছে আমি নাজানো। মূৰত বন্দুক ধৰছে, ধৰি কিনে ওলাই আছে। পিছে হাত ওপৰ কৰ, হাতটো ওপৰত কৰিছোঁ। পিছে আৰু হাত পিছত বান্ধি দিছে, মুখত প্লাষ্টিক লগাই জোৰকৈ বান্ধি দিছে। পিছে ওলালে যেতিয়া মুখত শব্দ কৰিবি গুলি মাৰি দিম, বহি থাক, চুপচাপ বহি থাক। তাৰপিছত চুপচাপ বহি আছোঁ। বন্দুক দুটাকৈ আছিল, 5 জন। প্ৰথমতে আহি কেনে মোবাইলবিলাক লৈ গৈছে, চব মোবাইলবিলাক লৈ হাতবিলাক বান্ধি দিছে, মুখ বান্ধি দিছে, আৰু কৈছে কথা নকবি। আগতে মুখ বান্ধা নাই, আগতে কৈছে কথা নকবি, চুপচাপ বহি থাক। মূৰত পিষ্টল ধৰছে, যদি কোনোবাই মুখৰ পৰা মাত ওলাই এতিয়াই মাৰি দিম। কিন্তু হিন্দী কৈছে, হিন্দী ভাষা কৈছে। গোটেইখিনি লৈ গৈছে ছাৰ, সোণা আৰু পইচা লৈ গৈছে, আৰু মেনেজাৰক মাৰছে। চিচি কেমেৰা আছিল, চিচি কেমেৰাটো খুলি দিছে আগতে। কৈছে চিচি কেমেৰাৰ হেৰিটো ক'ত, কেইটা বজাত হ'ব তেতিয়া? এতিয়া 2 ঘণ্টামান আগতে। বান্ধি খোলা নাই, পিছত আমাকে তাৰ পৰা ভিতৰত সোমাই দি কিনে দৰ্জাবিলাক লক কৰি দিছে, দি কিনে চাটাৰটো পেলাই থৈ গুচি গৈছে।